যোৰহাটত 13 বছৰীয়া শিশু শ্ৰমিকৰ অস্বাভাৱিক মৃত্যুৰ তদন্তই লৈছে নতুন দিশ। 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে যোৰহাট আৰক্ষী নামি পৰিছে অপৰাধৰ প্ৰকৃত ৰহস্যৰ উদ্ঘাটনৰ বাবে। যোৰহাটত উপস্থিত হৈছে গুৱাহাটীৰ পৰা যোৱা ফৰেনচিক বিভাগৰ দল, সংগ্ৰহ কৰিছে নমুনা। পোষ্টমৰ্টমত অধিক তথ্য ওলোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে অভিযুক্ত ত্ৰিনয়ন বৰা আৰু বন্দনা কলিতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক সোধপোছ কৰি আছে। আমাৰ E24 লাইভ ব্ৰেকিঙৰ বাতৰিৰ প্ৰভাৱৰ পাছতেই যোৰহাট আৰক্ষীয়ে ঘটনাটো অতি সংবেদনশীল হিচাপে লৈ কণমানিজনীৰ মৃত্যু নে হত্যা সেয়া পুংখানুপুংখকৈ অনুসন্ধানত নামি পৰাৰ বাবে যোৰহাট আৰক্ষীক ধন্যবাদৰ পাত্ৰ। ভাৰতৰ ন্যায় ব্যৱস্থাত দোষী ধনী দুখীয়া বুলি ভেদাভেদ নাই, কিন্তু বাস্তৱত কেতিয়াবা ইয়াৰ ওলোটা ছবিখন দেখিবলৈ পোৱা যায়। সেয়েহে ন্যায় পোৱাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা অতি লক্ষণীয়। গতিকে এই কণমানিজনীৰ মৃত্যুৰ দৰে যাতে আৰু কোনো দৰিদ্ৰ ঘৰৰ শিশু অস্বাভাৱিক পৰিস্থিতিত মৃত্যু হ'বলগীয়া নহয়, তাৰ বাবে অপৰাধীয়ে দৃষ্টান্তমূলক শাস্তি পোৱা আৰু আৰক্ষীৰ সঠিক তদন্ত অতিশয় প্ৰয়োজন। আমিও সেই অঞ্চলৰ ব্যক্তিসকলক আহ্বান জনাইছিলোঁ যাতে নিজৰ সন্তানৰ দৰে ভাবি কণমানিজনীৰ মৃত্যুৰ ৰহস্য ভেদ কৰাত আপোনালোকে উচিত পদক্ষেপ ল'ব, যাতে দুৰ্ভগীয়া মাতৃগৰাকীয়ে ন্যায় তথা উচিত ক্ষতিপূৰণ পাবলৈ সক্ষম হয়। যোৰহাট আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে সংবাদমেলত অধিক তথ্য দিয়ে। প্ৰথম কথা হ'ল, যোৱাকালি আমাৰ লিচুবাৰী আউটপোষ্ট যোৰহাট সদৰ থানাৰ অন্তৰ্গত তাত ৰিপৰ্ট হৈছিলে হেংগিং কেছ এটা মাইনৰ গাৰ্ল চাইল্ডৰ। তাৰ পিছতে ইমিডিয়েটলি মই আৰু OC যোৰহাটৰ আমাৰ এণ্টায়াৰ টীম আমি গৈ উপস্থিত হওঁ। পিয়'ৰ আমি এনালাইচিছ এটা কৰোঁ। হেংগিং পজিশ্যনতে আমি বডিটো সেই সময়ত পাওঁ আৰু হেংগিং পজিশ্যনত পোৱাৰ পিছত যিখিনি আমাৰ এজ পাৰ SOP থাকে, মেজাৰমেণ্টৰ পৰা লৈ আমাৰ ফৰেনচিক টীমো আজি আহি গৈছে। ফৰেনচিক টীম হওক, ফিংগাৰপ্ৰিণ্ট টীম হওক, সকলোবিলাক আহি গৈছে। পোষ্টমৰ্টেমৰ কাৰণেও আমি যিখিনি দিছোঁ এজ পাৰ SOPয়ে দিছোঁ। গোটেইখিনি তেওঁৰ ধৰক কিবা অন্য ধৰণৰ এছল্ট হৈছে নেকি বা অন্য ধৰণৰ আঘাতপ্ৰাপ্ত হৈছে নেকি বা কিবা যদি বেলেগ ছাবষ্টেঞ্চ আছে নেকি বডিত, গোটেইখিনি লৈ আমি PMৰ এক্সামিনেশ্যন কৰিবলৈ দিছোঁ। গতিকে ফাৰ্ডাৰ যিটো আমি তথ্য যিখিনি এভিডেঞ্চৰ বেচিছত বা অপিনিয়ন, এক্সপাৰ্ট অপিনিয়নৰ বেচিছতহে আমি আগবাঢ়ি যাম। কিন্তু সদ্যহতে তাৰ ফিজিকেল যিখিনি এভিডেঞ্চ বা যিখিনি এক্সপাৰ্ট অপিনিয়ন, তাৰ বাদেও কিছুমান আমাৰ ওচৰত তথ্য আছে। পোনপ্ৰথমে প্ৰথম তথ্যটো হৈছে যে তেওঁ যোনকেইজন একিউজড, ত্ৰিনয়ন বৰা আৰু বন্দনা কলিতা, তেওঁলোক মেচিয়ৰ্ড এডাল্টছ হয় আৰু সোধপোছ কৰোঁতে আমি গম পাওঁ যে তেওঁলোক ছাফিচিয়েণ্টলি এডুকেটেড আৰু ছাৰ্ভিচ প্ৰফেচনেলছ হয়। তেওঁলোকে যদিও ব্যক্তিগত বিভাগত কাম কৰে, তথাপিও তেওঁলোক ছাৰ্ভিং প্ৰফেচনেলছ হয়। কিন্তু তেওঁলোকৰ ঘৰত 13 বছৰীয়া ছোৱালীগৰাকী, তেওঁলোকৰ মাকক মাতৃৰ কমপ্লেইনৰ মতে মাতৃয়ে কয়, ছোৱালীজনী ভিক্টিমৰ মাকে কৈছে যে তাইক পঢ়াই শুনাই ভালকৈ ৰাখিম বুলি অনা হয়, কিন্তু চল কৰি পেলাই তেওঁলোকে আনে আৰু আনি হাউচ হেল্প হিচাপে, যিটো আমি কওঁ হাউচ হেল্প হিচাপে ডমেষ্টিক যিখিনি কাম কৰিব লগা হয় এখন ঘৰত, সেইখিনিৰ বাবেহে ছোৱালীজনীক আনে। আৰু সেই মৰ্মে ছোৱালীজনীক অনাৰ পিছত ছোৱালীজনীয়ে সঘনাই কৈ থাকে যে তেওঁ ঘৰলৈ উভতি যাব খোজে, তেওঁ ভাল পোৱা নাই থাকি। তাৰ বাদেও তেওঁলোকে ছোৱালীজনীক মাকৰ লগত সম্পৰ্ক বা কথা অভাৰ ফোন ইমানকৈ পাতিবলৈ নিদিয়ে। গতিকে সেইখিনিৰ আমি তদন্ত চলাই আছোঁ সেইখিনি এলিগেশ্যনছৰ ওপৰত। কিন্তু প্ৰথমতে যিটো ফেক্ট হয়, এইটো ফেক্ট এইটো যে যোনগৰাকী ঢুকাইছে, শ্বি ইজ এ মাইনৰ ভিক্টিম আৰু তেওঁ হাউচ হেল্প হিচাপে এই এডাল্ট কেইজনৰ যিকেইজন এৰেষ্ট কৰিছোঁ আমি দুজন, ত্ৰিনয়ন বৰা আৰু বন্দনা কলিতা, তেওঁলোকৰ ঘৰত হাউচ হেল্প হিচাপে কাম কৰিছিল। ডেড বডিটো আমাক ৰিপৰ্ট কৰাৰ মতে যোন ঘৰত কাম কৰিছিলে বন্দনা কলিতা, তেওঁলোকেই দেখা পাইছিলে। আৰু তেওঁলোকে ফাৰ্ষ্ট ৰিয়েকশ্যন, এইখিনিত মই এটা কথা ক'বও খুজিম, ফাৰ্ষ্ট ৰিয়েকশ্যন এইটোৱে হৈছে যে মাকলৈ ফোন কৰিছে আৰু মাক আহি উপস্থিত হৈছে। তাৰপিছত আমাৰ আৰক্ষীলৈ ফোন কৰিছে, আৰক্ষীও গৈ পাইছে গোটেই এলং উইথ আছ টিম। সেইখিনি তথ্য অলপ মই কেছ ইনভেষ্টিগেশ্যনৰ কাৰণেই ৰাখিছোঁ, কাৰণ য'ত হেংগিং হৈছে এটাই কথা ক'ম, ইনডোৰ্ছতে হৈছে, ঘৰৰ ভিতৰত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।